ৰাষ্ট্ৰীয় উদ্যানৰ নায়ক মহিমিৰিক মনত আছেনে আপোনাৰ? মহিচন্দ্ৰ মিৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নায়ক যাক কোৱা হয়। এশিঙীয়া গড়ক বিশ্বৰ দৰবাৰত চিনাকি কৰি দিয়া সেই বিশেষ ব্যক্তিজন মহিচন্দ্ৰ মিৰি। মহিচন্দ্ৰ মিৰিক আপোনাৰ মনত আছেনে বা নাম আপুনি শুনিছেনে? এগৰাকী বিশেষ ব্যক্তি, এগৰাকী বিশেষ বন সংৰক্ষক। এই মহিচন্দ্ৰ মিৰিৰ তৎপৰতাতে ব্ৰিটিছৰ দিনত বগা চাহাবৰ দিনতে ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা কবচ হিচাপে এটা বিশেষ নিৰীক্ষণ গৃহ নিৰ্মাণ কৰা হৈছে আৰু সেইবাবে সেই বিশেষ ব্যক্তিগৰাকী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নায়ক হিচাপে অভিহিত কৰা হয়। এটা চিনাকি নাম, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা চিনাকি নাম মহিমিৰি টিং, অৰ্থাৎ এশিঙীয়া গড়ৰ ৰক্ষা কবচ এই মহিমিৰি টিং আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত আকৌ এবাৰ চৰ্চালৈ আহিছে। অতি দুখজনক কথা, অতি দুৰ্ভাগ্যজনক কথা যে মহিমিৰি টিং আজি এলাগী। পিছে কি কাৰণত এই ঐতিহাসিক স্থান মহিমিৰি টিং, সেই নিৰীক্ষণ গৃহ আজি এলাগী হৈ পৰি ৰৈছে, পৰিত্যক্ত হৈ পৰি ৰৈছে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আজি বিশ্ব পৰিৱেশ দিৱস। প্লাষ্টিক মুক্ত পৰিৱেশ গঢ়াৰ থিম হিচাপে লৈ আজি সমগ্ৰ বিশ্বজুৰি পৰিৱেশ দিৱস উদযাপন কৰা হৈছে। গছ থাকিলেহে মানুহ থাকিব, প্ৰকৃতি থাকিলেহে মানুহ থাকিব, সেই শ্লোগান আমি দেখি আহিছোঁ বা শুনি আহিছোঁ। আৰু সেই বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক ঐতিহাসিক স্থান মহিমিৰি টিং আজি আকৌ এবাৰ চৰ্চালৈ আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সেই নায়কগৰাকী মহিচন্দ্ৰ মিৰিৰ কথা। আমি দৃশ্য প্ৰথমে আপোনাক দেখুৱাই লৈছোঁ, কি কাৰণত আজি এলাগী হৈ পৰি ৰৈছে সেই ঐতিহাসিক স্থান, সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত কিছু দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ। এটা বিশেষ স্থান আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, মহিমিৰি টিং এশিঙীয়া গড়ৰ ৰক্ষা কবচ কলিয়াবৰত থকা এটা বিশেষ স্থান। এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ, যি নেকি উজনি নামনিৰ মধ্যস্থল কলিয়াবৰৰ পূব প্ৰান্তৰ বাগৰিৰ ডিফলু নদীৰ দক্ষিণ পাৰত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাৰমতি বন সুৰক্ষা শিবিৰৰ ঠিক সন্মুখতে আছে বহুজনৰ বাবে চিনাকি এটি পাহাৰ টিলা বা টিং, আৰু যাৰ নামেই হৈছে মহিমিৰি টিং। 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এখন কাঠৰ সজ্জিত নামফলকত চকুত পৰাকৈ লিখা আছে মহিমিৰি টিঙৰ কথা। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নেপথ্যৰ নায়ক এইজন মহিচন্দ্ৰ মিৰিৰ সপোনৰ ঠাই এই মহিমিৰি টিং। এয়া হৈছে নিৰীক্ষণ গৃহ, আপোনালোকে প্ৰত্যক্ষ কৰিছে আমাৰ ভিডিঅ' ৱালত। এই নিৰীক্ষণ গৃহটো 6,65,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল। মহিচন্দ্ৰ মিৰিৰ স্মৃতিত এই মহিমিৰি টিং 6,65,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল। 2021-22 বৰ্ষত 6,65,000 টকা ব্যয় সাপেক্ষে এই মহিমিৰি টিঙত এক নিৰীক্ষণ গৃহৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। কিন্তু চাওক, আজি অনাদৰ অৱহেলাৰ পৰিণতিত পৰিত্যক্ত হৈ পৰি ৰৈছে, হাবি জংঘলে আৱৰি ধৰিছে সেই নিৰীক্ষণ গৃহ। একেলগে পাহৰণিৰ গৰ্ভলৈ লৈ যোৱা হৈছে এইগৰাকী মহিৰোহক, এইগৰাকী বিশেষ ব্যক্তিক। এয়া হৈছে আমি সেই গৃহটো দেখুৱাইছোঁ, নিৰীক্ষণ গৃহ। মাত্ৰ 2021-22 চনত নিৰ্মাণ সম্পূৰ্ণ হোৱা এটা গৃহৰ আজি এই দুৰৱস্থা। এটা নিৰীক্ষণ গৃহ আজি এনেদৰে হাবি জংঘলে আৱৰি ধৰা পৰিলক্ষিত হৈছে। সম্পূৰ্ণৰূপে এলাগী, সম্পূৰ্ণৰূপে অৱহেলিত আজি এই ঐতিহাসিক স্থান। লগতে আজি এই স্মৃতি এনেদৰে ভৰিৰে মোহাৰি পেলোৱা সদৃশ এটা যেন পৰিৱেশ দেখিবলৈ পোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত আজি চৰ্চালৈ আহিছে এই প্ৰসংগ, এইগৰাকী বিশেষ ব্যক্তি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নেপথ্যৰ নায়ক হিচাপে পৰিচিত মহিচন্দ্ৰ মিৰিৰ সপোনৰ ঠাই এইডোখৰ। ইংৰাজ চাহাবক সন্মান কৰাই এশিঙীয়া গড়ক বিশ্বৰ আগত চিনাকি কৰাই দিছিল এইগৰাকী বিশেষ ব্যক্তিয়ে। এইগৰাকী মহিচন্দ্ৰ মিৰিয়ে ইংৰাজ চাহাবক সন্মান কৰাই অসম গৌৰৱ, অসমে আজি যাক লৈ গৌৰৱ কৰে, আজি সমগ্ৰ বিশ্বই অসমক চিনি পায় এশিঙীয়া গড়ক। সেই এশিঙীয়া গড়ক
ব্ৰিটিছ সাহাবক সন্মান কৰাই বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়াৰ সেই ব্যক্তিগৰাকী হৈছে মহিচন্দ্ৰ মিৰি কাজিৰঙাৰ সুৰক্ষাৰ বাবে অতি সুন্দৰ ঠাই ৰূপে প্ৰাক স্বাধীনোত্তৰ সময়তে চিহ্নিত এই পাহাৰৰ টিংটোতে এইগৰাকী ব্যক্তিয়ে সাজিছিল অৰণ্যৰ সুৰক্ষা কবচ এই ব্যক্তিগৰাকীয়ে এই স্থানতে অৰণ্যৰ সুৰক্ষা কবচ সাজিছিল নিৰ্মাণ কৰিছিল আৰু এশিঙীয়া গড়ক সুৰক্ষা দিয়াৰ ইয়াৰ পৰাই যেন এটা যাত্ৰা আৰম্ভ হৈছিল এয়াই আছিল এশিঙীয়া গড়ৰ সুৰক্ষা কবচ বা সুৰক্ষাৰ বাবে এক যাত্ৰা য'ত নেকি আজিৰ তাৰিখলৈ গড়ৰ সুৰক্ষাৰ বিষয়টো আজিও প্ৰাসংগিক হৈ আছে আৰু সেই তেতিয়াই সেই বাট মুকলি কৰি দিছিল মহিচন্দ্ৰ মিৰিয়ে আজি সেই বাট মুকলাই দিছিল আৰু আজি সেই সুৰক্ষা কবচে কিন্তু এনেদৰে খুদ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতে এই পাহাৰতে এই টিঙতে এনেদৰে অৱহেলিত জৰ্জৰিত হ'বলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো 1930 চনৰ পৰা 1938 চনলৈ 1930 পৰা 1938 চনৰ ইংৰাজৰ শাসনকালত তথা দেশ স্বাধীনতাৰ পূৰ্বে এই সময়ছোৱাত পাহাৰৰ টিনতে এটি নিৰীক্ষণ চকী সাজি তেতিয়াৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তথা অসমৰ প্ৰথমগৰাকী বন সংৰক্ষক মহিচন্দ্ৰ মিৰিয়ে নিজকে অৰণ্য সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত কৰিছিল নিজকে অৰণ্য সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত কৰি ব্ৰিটিছ সাহাবক সন্মান কৰাই এই পাহাৰতে এই টিং সাজিছিল অৰ্থাৎ সুৰক্ষা কবচ সাজিছিল আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গড়ক বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিয়াৰ বিশেষ পদক্ষেপ তেওঁ গ্ৰহণ কৰিছিল আৰু সেই যি সোণোৱালী যাত্ৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আৰম্ভ হৈছিল আজিৰ তাৰিখলৈ সমগ্ৰ বিশ্বৰ মানচিত্ৰত পৰ্যটনৰ মানচিত্ৰত জিলিকি আছে অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গৰিকে এইগৰাকী অসমৰ প্ৰথমগৰাকী বন সংৰক্ষকৰ আহুপুৰুষাৰ্থ সেই আহুপুৰুষাৰ্থক আজি আমি পাহৰিলো নেকি আজি চৰকাৰে পাহৰিলে নেকি আজি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পাহৰিলে নেকি আজি বন বিভাগে পাহৰিলে নেকি সেই প্ৰশ্ন আকৌ এবাৰ প্ৰাসংগিক হৈ পৰিছে কি কাৰণত এনেকুৱা এটা ঐতিহাসিক স্থান এগৰাকী বিশেষ ব্যক্তিৰ এই ঐতিহাসিক স্মৃতিসমূহ এনেদৰে মৰহি যাবলৈ দিয়া হৈছে চকুৰ সন্মুখতে কিয় এই অৱহেলা কিয় এই অনিহা কি কাৰণত আজি এনেদৰে হাবি জংঘলেৰে ভৰি পৰিছে এই বিশেষ গৃহটো এই নিৰীক্ষণ গৃহটো যাক কাজিৰঙাৰ সুৰক্ষা কবচ হিচাপে চিহ্নিত কৰা হৈছিল মন্তব্য আছে এই বিষয়টোক লৈ এই দুৰ্ভাগ্যজনক বিষয়টোক লৈ মন্তব্য প্ৰকাশ কৰিছে বিভিন্নজনে আমি সেই মন্তব্য এবাৰ আগবঢ়াই লৈছো কাজিৰঙাৰ গোটেই এটা বিস্তীৰ্ণ অঞ্চল সুন্দৰকৈ দেখা পোৱা যায় সেইবাবে মহিমিৰিয়ে টিংটো স্থাপন কৰিছিলে পৰৱৰ্তী সময়ত চৰকাৰে এই টিংটোক মহিমিৰি নাম দিলে কিন্তু নাম দিলে হয় ইয়াত এটা সুন্দৰকৈ ঘৰ বনালে হয় কিন্তু সেই সকলো যেন মাটিৰ লগত মিলি গ'ল ইয়াৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে এতিয়া এই জৰাজীৰ্ণ অৱস্থাৰ এটা ঘৰ আৰু হাবি বনেৰে ঢকা এই মহিমিৰি টিং এটা সম্পূৰ্ণ পৰিত্যক্ত স্থানলৈ পৰ্যবেক্ষিত হৈছে যিটো আমাৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক কথা আৰু হিয়া স্থানীয় লোকসকলেও এই ক্ষেত্ৰত যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰিছে কিছু ক্ষোভ আছে সকলোৰে মনত কি কাৰণত এনেদৰে অনাদৃত অৱহেলিত হৈ পৰি ৰবলগীয়া হ'ল অসমৰ প্ৰথমগৰাকী বন সংৰক্ষকৰ এই স্মৃতি এই মহিমিৰি টিং আজি এনেদৰে অৱহেলিত হ'বলগীয়া হ'ল হাবি জংঘল ঘন জংঘলৰ মাজত এনেদৰে অনাদৃত হৈ থাকিবলগীয়া হ'ল জনশূন্য এটা পৰিৱেশৰ সূচনা হ'বলগীয়া হ'ল যাক লৈ এতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে এয়াই নেকি সদিচ্ছা অসমৰ এই বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদান বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তিৰ যিসমূহ স্মৃতি আছে সেয়া লাগিলে লাচিত বৰফুকনৰ ক্ষেত্ৰতে হওক সেয়া লাগিলে লক্ষ্মীনাথ বেজবৰুৱাৰ ক্ষেত্ৰতে হওক ভূপেন হাজৰিকাৰ ক্ষেত্ৰতে হওক যিসমূহ স্মৃতি বিজড়িত স্থান আছে সেই স্থানসমূহত কিন্তু এনেধৰণৰ অৱহেলা প্ৰায়ে দেখিবলৈ পোৱা যায় প্ৰায়ে অৱহেলাৰ ছবি আমি বাতৰিত সম্প্ৰচাৰ কৰি আহিছোঁ জন্মতিথি বা মৃত্যুতিথিৰ দিনটোত মনত পৰে কিছু চাফচিকুণ কৰা হয় এয়াই নেকি আমাৰ দায়িত্ব যিয়ে অসমক প্ৰতিষ্ঠা কৰাত অসমক বিশ্ব দৰবাৰলৈ লৈ যোৱাত এইসকল কাণ্ডাৰী এইসকল মনীষী এইসকল বিশেষ এইসকল মহান ব্যক্তিৰ যি ভূমিকা আছে যি অৱদান আছে তাক আমি এনেদৰেই সন্মান দিছোঁ নেকি এয়াই হৈছে অন্যতম আন এটা উদাহৰণ মহিচন্দ্ৰ মিৰিৰ ক্ষেত্ৰত বা মহিমিৰি টিঙৰ ক্ষেত্ৰত প্ৰিয় দৰ্শক কিভাৱে আপুনিও জনাওক আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লাইভৰ